Ini kharin dia kan nanti kau ha. Ayo mau koi mau jang mau. Malaga. Ayo. Ayo ba. Babu. Babu. Sasa. Agak begitu semua. আমি আদৰণি পৰ্ব ইয়াতে সামৰিম। ৰকিবুল হুছেইন ডাঙৰীয়াৰ যেটো মুখমণ্ডলটো আপোনালোকে গৈ এবাৰ পৰীক্ষা কৰক। ৰকিবুল হুছেইন ডাঙৰীয়া মানে তেখেতৰ যেটো মেণ্টেলিটি, যেটো ভাৰসাম্য, সেইটো তেওঁ সেইকাৰণে তেখেতে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। তেখেতে আমাৰ সামগুৰিয়া ৰাইজক অপমান কৰিছে, গোমংসৰ কথা কৈ সামগুৰি মানুহক ইটিকিং কৰিছে, আমাৰ মানুহক মিয়া মিয়া বুলি তেওঁ তাচ্ছিল্য কৰিছে। তেওঁ মানসিকভাৱে মানসিক বিকৃত বেমাৰ তেখেতৰ হৈছে। আমি ৰাতিপুৱাই আজি তেখেতৰ কালিৰ প্ৰেছমিট দেখি পেলাই আমি তেখেতক আহ্বান জনাইছোঁ, তেখেতৰ এটা হায়াৰ অথৰিটিৰ ওচৰত হায়াৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। গতিকে তেখেতে ট্ৰিটমেণ্ট কৰিব লাগে। মানসিক ভাৰসাম্য তেওঁ হৰুৱাইছে। দেখা গৈছে আপুনি সংখ্যালঘু নেতা, এতিয়া কৈ আছে ৰকিবুল কৈছে যে সংখ্যালঘু য'ত যায় সেইটো দলে বৰবাদ হয়। এই কথাত আপুনি এই কথাত ধিক্কাৰ জনাইছে। সংখ্যালঘুসকলে বিগত 70 বছৰে ভোট দি কংগ্ৰেছক ৰজা বনাই আহিছে। কংগ্ৰেছ চৰকাৰ যদি হৈছে তাৰ মূলতে হৈছে সংখ্যালঘু মানুহ। আজি সংখ্যালঘু মানুহ লাহে লাহে তেওঁলোকৰ পৰা আঁতৰি আহিছে, তেওঁলোকৰ সান্দহখোৱা বালি তল গৈছে। সেইকাৰণে বেলেগ পলিটিকেল পাৰ্টিক তেওঁলোকে জনাব বিচাৰিছে যে আপোনালোকে সংখ্যালঘু মানুহৰ ওচৰত নাযাব, যাতে তেওঁলোকৰ অধিপত্যটো বাহাল থাকে। কিন্তু মানুহ আজি বুজি পাইছে, মানুহ আজি সচেতন হৈছে, মানুহ আজি কংগ্ৰেছৰ পক্ষত নাই। ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। আগন্তুক দিনত মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে মুখ্যমন্ত্ৰী যিকেইটা সমষ্টিৰ কথা কৈছে, প্ৰত্যেকটো সমষ্টিৰ পৰাই মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব। আজি তাৰ প্ৰমাণ মই চাইদৰীয়া পঞ্চায়তত আপোনালোকক আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।